কৃষ্ণাই মূৰতে বকুল ফুল এপাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দাই ৰাম। আজি বহাগৰ প্ৰথমটো দিন। প্ৰতিঘৰ অসমীয়াৰ চোতালে চোতালে ৰাইজে জুৰিছে হুঁচৰি। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ বাসগৃহতো পৰিল হুঁচৰি দলৰ পদধূলা। দিহা পৰামৰ্শ আমি সদায় লৈ থাকোঁ আৰু তেখেতে আমাৰ যিহেতু পৰিষদৰ প্ৰাক্তন, এই কাৰণে আমি তেখেতক আমাৰ নিজৰ পৰিয়ালৰ এজন সদস্য বুলি আমি গণ্য কৰোঁ আৰু আশা কৰিছোঁ অনাগত দিনত ভৱিষ্যতৰ দিনতো তেখেতে আমাক এনেধৰণে সঁহাৰি আৰু দিহা পৰামৰ্শ দি আমাক কৃতাৰ্থ কৰি থাকিব। ধন্যবাদ। আজি মানুহৰ বিহু। ৰঙালীৰ আনন্দত মতলীয়া অসমীয়াৰ গা ৭খন ৮খন। পৰম্পৰা অনুসৰি আজি ঘৰে ঘৰে হুঁচৰি গোৱাৰ নিয়ম। অসমৰ গাঁৱে ভূঞে এই পৰম্পৰা পালনৰ বাবে হাতে হাতে ঢোল তাল টকা লৈ ওলাই আহিছে ৰাইজ। পৰম্পৰা ৰক্ষাৰ বাবে ওলাই আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা ৰূপায়ণ কৰা হয় ঘৰে ঘৰে বিহু হুঁচৰি শীৰ্ষক এক কাৰ্যসূচী। উক্ত কাৰ্যসূচী অনুসৰি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ বাসগৃহত চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলটিয়ে বিহু নৃত্য পৰিৱেশন কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আমাৰ প্ৰতি বছৰে আমাৰ এই ঘৰে ঘৰে বিহু হুঁচৰি শীৰ্ষক আমি কাৰ্যসূচী এটা গ্ৰহণ কৰি আহিছোঁ আৰু এইবাৰো আমি তাৰে ব্যতিক্ৰম নহয়। আৰু আজি আমাৰ এই কাৰ্যসূচীৰ প্ৰথম দিনা আমাৰ শুভাৰম্ভণি আমাৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ আমাৰ স্বত্বাধিকাৰী আমাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াই তেখেতে ইমান ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীক আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জ্ঞাপন কৰিছোঁ। আৰু কংক্ৰিটৰ মহানগৰীত আমাৰ কংক্ৰিটৰ মন বুলি কথা এষাৰ আছে, কিন্তু আমি তাৰ মাজতো আমি আমাৰ পৰম্পৰা কৃষ্টি সংস্কৃতি আমি ধৰি ৰাখিব লাগিব। আমি আমাৰ যিবোৰ পৰম্পৰাগত আমাৰ কৃষ্টি সংস্কৃতি সেইবোৰ আমি পাহৰি গ'লে নহ'ব। আৰু বহাগ মানে হ'ল নতুনৰ আগমন। জাতীয় জীৱনটো কেনেকৈ আমি সমৃদ্ধিশালী কৰি আমি আগুৱাই যাব পাৰোঁ তাৰ প্ৰেৰণা আমাৰ এই বহাগে দিয়ে। আৰু আজি বহাগৰ প্ৰথমটো দিন, আমি মানুহ বিহু হিচাপে আমি জানো। আৰু আজি এই পবিত্ৰ দিনটোতে আমি আমাৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া, ইয়াৰ আগতে আমি নৱনীল বৰুৱা ডাঙৰীয়াৰ ঘৰত আমি উপস্থিত হৈ আমি বিহু পৰিৱেশন কৰিছিলোঁ। দলটোক আদৰি আনি সা সন্মানেৰে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুবিধা কৰি দিয়াৰ লগতে ঘৰে ঘৰে এইদৰে বিহু হুঁচৰি শীৰ্ষক অনুষ্ঠান আয়োজন কৰাৰ বাবে AJYCPক ধন্যবাদ জ্ঞাপন কৰি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই কয়, আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীলৈ অসমীয়া নৱবৰ্ষলৈ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেখেতসকলে এটা আঁচনি লৈছে ঘৰৰ চোতালে চোতালে বিহু, আৰু সেই মৰ্মে আজি আমাৰ চোতালতো তেখেতসকলে বিহু মাৰিলে। ইয়াৰ বাবে মই যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আজি মোৰ পদূলি শুদ্ধ কৰি দিলে তেখেতসকলে, আৰু সুন্দৰ বিহু। আৰু ময়ো যুৱ ছাত্ৰ পৰিষদৰ এজন প্ৰাক্তন সদস্য হিচাপে
আজি তেখেতসকলে যিটো পদক্ষেপ লৈছে বিহুক এই পদক্ষেপ লোৱাৰ বাবে মই গৌৰৱান্বিত আৰু মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এই পদক্ষেপে অসমীয়া বিহুটো আৰু জাগ্ৰত আৰু আমাৰ অসমীয়া জাতিটোক শক্তিশালী আৰু সমৃদ্ধ কৰি উল্লেখ্য যে বহাগৰ প্ৰথম দিনটোতেই মুছৰিজুৰি পৰিয়ালটোৰ কুশল মংগল কামনা কৰাৰ বাবে দলটোলৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ লগতে তেওঁৰ পৰিয়ালেও কৃতজ্ঞতা জ্ঞাপন কৰে সকলোৱে মিলিজুলি উপভোগ কৰে হুঁচৰি অনুষ্ঠান অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক